নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক আতে ভালে আছে। আজি আপোনালোকলৈ বুলি লৈ আনিছোঁ আমাৰ আন এটি প্ৰয়াস। ঘৰত কেনেদৰে সহজতে ঘি বনাব পাৰি তাৰে ভিডিঅ' এটি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ইয়াৰ বাবে মই লৈছোঁ 10-15 দিন ধৰি গোটাই ৰখা গাখীৰৰ চামনি। বহুতে গাখীৰৰ সৰ বুলিও কয়, মই নামনিৰ তাতে নলবৰীয়াও, আমি নলবৰীয়াত গাখীৰৰ সৰখিনিক চামনি বুলিয়েই কওঁ। সঘনাই গৰম কৰি থকা এৱা গাখীৰৰ ওপৰত ডাঠ যিখিনি চামনি পৰে সেইখিনি এটা বটলত এনেদৰে সদায় উঠাই থৈছিলোঁ। লগতে ঘৰতে দৈ বনাওঁতে দৈৰ ওপৰত যে চামনি পৰে অৰ্থাৎ ডাঠ ক্ৰীমখিনি সেইখিনিও থৈছিলোঁ। এই গোটেইখিনি ফ্ৰিজতে ৰাখিছিলোঁ আৰু এতিয়া এইখিনিকে এই কেৰাহীখনত লৰাই ভাজি আছোঁ। এই যে মই ঘি বনাই আছোঁ এই সময়খিনিত মই আছিলোঁ লৰমাত মানে নলবাৰীত। গৰমৰ বন্ধত এইবাৰ ঘৰতে কটালোঁ আধা দিন আৰু এইবাৰ 15 দিনত মামাৰ ছোৱালী ল'ৰা আমি মিলি খুব ফূৰ্তি কৰিলোঁ। এই কথাটো যে কৈ আছোঁ কিয় জানেনে? ভিডিঅ'টিৰ শেষত ভনী কৌশিকাৰ অলপ গুণগুণনি শুনিবলৈ পাব। আমাৰ মামা পৰিয়ালৰ আটাইতকৈ সৰু ভনী এজনী, আমাৰ বহুত মৰমৰ তাইৰ গুণগুণনিখিনি মই ডিন'ইজ নকৰিলোঁ, ৰাখি থলোঁ। মানে মই বনাই আছিলোঁ আৰু তাই গুণগুণাই আছিল। আৰু এই ভিডিঅ'টি তাইৰ বাবেহে বনাইছিলোঁ, মানে তাই কৈছিল যে ঘি কেনেকৈ বনাই চাব আৰু তাইৰ দৰে যিসকলে ৰন্ধা বঢ়া নতুনকৈ শিকি আছে আৰু ঘি বনাই পোৱা নাই এনেদৰে বনাব পাৰিব। আৰু কথাও কৈছোঁ তাৰ মাজতে আমাৰ কি হ'ল, এতিয়া ঘিখিনি বনোৱা হ'লেই আৰু এই দেখিছেনে এই ভজা চামনিখিনি আঁতৰাই দিছোঁ আৰু ঘিবোৰ লাহে লাহে ওলাই আহিছে। আৰু অলপমান সময় ভাজিম, তাৰপিছতে চেকিম আৰু চেকি লোৱাৰ পিছত যিখিনি চেকনিখনত ৰৈ যাব সেইখিনিক আমি নলবৰীয়া ভাষাত কওঁ লোকেৰি বুলি। খাবলৈ বৰ সোৱাদ। আপোনালোকে কি বুলি কয়নো এইখিনিক জনাবচোন। আপোনালোকৰ ঠাইত কোৱা শব্দটো মোৰ জানিবলৈ মন যায়। ভজা হ'ল, এতিয়া এই বাতিটোৰ ওপৰতে চেকনিখন ৰেডি কৰি লৈছোঁ আৰু অলপকৈ মই এতিয়া চেকি যাম। আৰু এই ঘি বনোৱা কেৰাহীখনতে যদি ৰঙালাওৰ আগ ভাজি খোৱা হয় তেন্তে ক'ব আৰু দেই কি সোৱাদ। আৰু লোকেৰি কিন্তু বহুতে চেনি সানিও খায়, আমি কিন্তু নিমখ ভাত বা দালি ভাতৰ লগতো খাওঁ। তদুপৰি আলু, বেঙেনা পিটিকা আৰু উৰহি ভাজিৰ লগতো মিলাই খাব পাৰি, খাই সোৱাদ লাগে, খাই চাবচোন। আমাৰ এজন খুৰাই মোক এই খাই ভাল পাওঁ যে সেই কথাটোত খুব জোকাইছিলোঁ, লোকেৰি নাখা তোমাৰ বিয়াত কিন্তু বঢ়িয়ান হ'ব। আৰু মোৰ বিয়াত কিন্তু সঁচাকৈয়ে বৰষুণ হৈছিল। কিছুমান কথা ভাবিলে হাঁহি উঠে, মানে মনত পৰিলে। আৰু লোকেৰি দেখিলেতো খুৰাৰ কথা মোৰ সদায় মনত পৰে। বাৰু যিয়ে নহওক, ভিডিঅ'টি চাই কেনে পালে জনাব আৰু গুণগুণাই থকা ভনীজনীলৈ মৰম আৰু আশীৰ্বাদ দিব। আৰু এটা কথা দেই, ঘি বনোৱাৰ পদ্ধতি প্ৰত্যেকৰে বেলেগ বেলেগ। বহুতে চামনিখিনি মঠি লৈ ভাজে, মানে চামনিখিনি বহুদিন থৈ দিলে তাত পোক হয় আৰু তেনেকৈ থলে বেছিকৈ ঘি ওলায় বুলি ভাবে। আৰু আমি কিন্তু ভিডিঅ'টোত যেনেদৰে দেখাইছোঁ তেনেদৰে আমি ঘি বনাওঁ। আৰু শনিবাৰ আৰু মঙলবাৰত বহুতে ঘি নবনায়, মানে লোকবিশ্বাস আছে আৰু সেই দুটা বাৰত ঘি বনালে ভাল নহয় বুলি। আমাৰ মেইন হৈছে লোকেৰিখিনি, মানে সোৱাদ লগা লোকেৰি আমি খাবলৈ পাবই লাগিব আৰু সেইবাবে আমি এনেদৰে বনাওঁ। আৰু আগতে আমি ঘি চেকিছিলোঁ এখন চাফা কপাহী কাপোৰৰ সহায়ত। মানে কপাহী কাপোৰেৰে ঘি চেকিলে তলত গেদ নপৰে। এই চেকনিখনৰ সহায়ত কিন্তু ঘি চেকিলে অলপমান কেতিয়াবা গেদো পৰে। আৰু এই চেকনিখন আমাৰ কিনা চাগে 7 বছৰমান হৈছে। তাৰ আগত আমি কপাহী কাপোৰেৰে চেকিছিলোঁ আৰু কপাহী কাপোৰৰ টোপোলাটোৰ পৰাই অলপকৈ আমি টুকি লৈ লোকেৰি খাইছিলোঁ। এয়া আমাৰ বিশুদ্ধ ঘি ৰেডি হৈ গ'ল। এতিয়া আমি এটা বটলত ভৰাই থ'ম আৰু ঠাণ্ডা হ'লে সাফৰখন মাৰিম। ভিডিঅ'টিৰ শেষত আপোনালৈ এটি অনুৰোধ, যদিহে আপুনি আমাৰ ভিডিঅ' নতুনকৈ চাইছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টি চাই উঠি লাইক কমেণ্ট কৰিব, কাৰণ আপোনাৰ ভাল লাগিলে আমি সুখী হওঁ আৰু আপোনাৰ পৰা বিচাৰোঁ গঠনমূলক দিহা পৰামৰ্শ, যাতে উৎসাহিত হৈ নতুন আৰু এটি ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ। ভিডিঅ'টিৰ শেষত ভনী কৌশিকাৰ গুণগুণনিৰ লগতে তাইৰ ফটো এখনো সংলগ্ন কৰি দিছোঁ। পুনৰ লগ পাম আন এটি ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।